ৰাজ্যত পুনৰ সংঘটিত হৈছে শিক্ষক সমাজত লজ্জানত কৰা এক জঘন্য ঘটনা। শিক্ষক বিক্ৰম ৰায়ৰ জঘন্য ঘটনা পোহৰ লাগিছে। বিক্ৰম নামৰ এইগৰাকী শিক্ষকে লজ্জানত কৰিলে শিক্ষক সমাজক। এবাৰ ধুবুৰী জিলাৰ জলডোবা এম ই স্কুলৰ এগৰাকী শিক্ষকে সংঘটিত কৰিছে এক জঘন্য ঘটনা। বিয়াৰ পূৰ্বে এগৰাকী যুৱতীৰ সৈতে অপকৰ্ম কৰি পলায়ন শিক্ষকগৰাকীৰ। উল্লেখযোগ্য যে প্ৰথমে দুয়োৰে ঘৰৰ পৰা বিবাহৰ বাবে দেখা শুনা হয় আৰু তাৰ পাছতে যুৱতীগৰাকীৰ মোবাইল নম্বৰ লৈ এদিন দুদিন কথা পাতি দুয়োৰে মাজত গঢ়ি উঠে এক গভীৰ প্ৰেমৰ সম্পৰ্ক। এনেদৰে কিছুদিন যোৱাৰ পাছত যুৱতীগৰাকীৰ সৈতে এইগৰাকী লম্পট শিক্ষকে বিক্ৰম ৰায়ে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ আগবঢ়ায়। যুৱতীগৰাকী প্ৰথম অৱস্থাত অমান্তি হয়, যদিও শিক্ষকজনে বিয়া কৰি তাইক স্ত্ৰী হিচাপে লৈ যাব বুলিও কথা দিয়ে। এতিয়া ছোৱালীজনীৰ লগত শাৰীৰিক সম্পৰ্ক কৰি যুৱতীগৰাকীৰ লগত যোগাযোগ সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়াত যুৱতীগৰাকী শিক্ষকজনৰ ঘৰত উপস্থিত হয়। কিন্তু লম্পট শিক্ষক আৰু তেওঁৰ পিতৃ মিলি যুৱতীগৰাকীৰ মাৰপিট কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগী এইগৰাকী যুৱতীয়ে। সেয়েহে এতিয়া উপায়ন্তৰ হৈ ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালে এজাহাৰ দাখিল কৰিছে। আৰক্ষীয়ে এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব পৰৱৰ্তী সময়ত লক্ষণীয় বিষয়। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। ঘটনাটো কি হৈছে, ঘটকের সাথে গেছে আমার ঘরত যাওয়ার পরে তার বিক্রম রায় জলডোবা, তারপরে ঘটক পুষ করা হয়েছে কি হল, পছন্দ হয়েছে না হয়েছে। ঘটক কইছে বলে হয়েছে, তোর ব্যবহার ভাল দেখাচ্ছে, ভাল কথাই কইছে। তারপরে মুই পরে মোটে মোবাইল নিছে মানে কি মোবাইল নাম্বার নিছে। 6 দিন আমার বাড়ি গেছে ঘটকের সাথে মোবাইল নিয়ে। তারপরে নাম্বার নই হওয়ার পরে দে নাম্বারটা কোনো পার্সোনাল আলোচনা করবো বলে কইছে। যে মুই দিছ মোর নাম্বারটা দেওয়ার পরে ফোন কথা হয়েছে আমার, মুইও পুষ করছং। তারপরে বলে কি পছন্দ হয়েছে না হয়েছে, তো কইছে বলে ভালে কইছং তোর কথা অঙ্করি কইছে। তারপরে ভাল বলে কইছে দেখিয়ে ওই জন্য মুই পরে আরও ফোন করছং, উও ফোন করছে। ফোনত আলোচনা হয়েছে, আলোচনা হওয়ার পরে তারপরে আমার বাড়ি আরও গেছে একদিন ঘটক ছাড়াই যেয়ে মোর সাথে বেয়া কাম করছে। তারপরে মুই আরও ফোন করছং, তারপরে ফোন না তোলার পরে মুই তারপরে এমে বাড়ি যাচ্ছং। কোথায় আছে না জানো। হ্যাঁ মাস্টার, হ্যাঁ করছে। কি করছে? ডাঙাইছে। তাৰপিছত কি হ'ল, এতিয়া কি কয়? চৰাইছে, চুলি ধৰিও টান দিছে। এলাউঙে তো নাই বাড়িত, বাপ বেটাই নাই, কোথায় লাগিছে। অন্য মানুষ না ডাঙায়, মাস্টারে ডাঙাইছে। হয়েছে 2-3 হয়েছে। কোকরাঝার এসে ডিস্ট্রিক্টে রূপসী থানাত। এলা মুই চাং যে আসুক, এলা কি করে বিয়ে করাই না করে মুই সংসার করে চাং। আর আমার বাড়ি যে গেছে যে মোর সাথে যে সম্পর্কটা করছে, স্বামীর পরিচয়ও দিছে যে স্বামীর সাথে করলে কিছু নাই, মুই তো বিয়ে করাইমি না। কি হৈছে সিহঁতৰ ঘৰত মই ক'ব নোৱাৰোঁ। বহু দিনৰ পৰাই বোলে কিবা 3 দিনৰ পৰা এটা ছোৱালী আহি আছে বুলি এইটো মই গম পাইছোঁ, এই বিক্ৰম ৰায়ৰ ঘৰত। আচ্ছা, আজি কোনো দিনে কোনো মানুহে মোক কোনো কথা কোৱা নাছিলে। আজি মই এঠাইত যাবলৈ ওলাইছিলোঁ, ঠিক তেনেকুৱা টাইমতে ছোৱালী পক্ষৰ মানুহে আহি মোৰ ঘৰত আহিল। মোৰ ঘৰত আহাতে মই ক'লোঁ যে এনেকুৱা কথা, মোক সিহঁতেতো ঘৰত নাই, কাৰ লগত বহিতো আলোচনা এটা কৰিব লাগিব। কিন্তু আহি দেখা পাওঁ যে তেওঁ ছোৱালীজনীৰ ল'ৰাজনো নাই ঘৰত, ল'ৰাজনৰ দেউতাকো নাই ঘৰত। আৰু এনেকৈ কি তেওঁ 2টা ভনী আছিল, সেই ভনী 2টাও আজি ঘৰত নাই। গতিকে কিবা এটা সুসমাধান কৰাৰ কাৰণে সিহঁতক যদি আলোচনাৰ মাজত আনিব পাৰিলোহেঁতেন, কিন্তু সিহঁতক নাই ঘৰত, কাৰ লগত আলোচনা কৰিম। গতিকে এতিয়া সিহঁতেতো এৰি নিদিয়ে। গতিকে কৈছে আপোনালোকে যদি কিবা সুব্যৱস্থা কৰিব পাৰে কৰক, ওপৰত যদি কিবা কৰিব পাৰে কৰক। সিহঁতে যদি নাই ঘৰত, আলোচনা কৰাটো আমাৰ গাঁওবুঢ়া হ'লেও কি হ'ব। মইতো গাঁওবুঢ়া হ'লে কথা দিব নোৱাৰোঁ, সিহঁতৰ পৰিয়াল আছে, সিহঁতৰ সংসাৰ আছে। গতিকে সিহঁতে যি কৰে কৰিব আৰু।